Hello friends, welcome back to my YouTube channel আৰু হেপী ৰঙালী বিহু। চ' আজি ৰাতিপুৱা শুই উঠিয়ে ঘৰটো মাৰি লৈছোঁ। তাৰপিছত বিহু দিনাখন মাহ হালধি দি গা ধুব লাগে বুলি কয় ন। চ' প্ৰথমতে বেটাক ধুৱাই লৈছোঁ, তাৰপিছত মই ধুই লৈছোঁ। এয়া গা ধুই আজৰি, এতিয়া যাওঁ মাৰ ওচৰলৈ, যিহেতু মাক সেৱাটো লৈ আহোঁগৈ। তাৰপিছত এয়া বিহু গিফ্ট ঢেৰ পালোঁ। চ' এয়া হৈছে শাহুমাই দিয়া দেই মেখেলা চাদৰ, কেনেকুৱা লাগিছে জনাব। তাৰপিছত আকৌ দেখিলোঁ যে আমাৰ কপৌ ফুলটো ফুলিছে দেখোন। দেখি পিনি ইমানে ভাল লাগিলে নহয়। দুজোপা আছিলে, এজোপা এয়া আগতে ফুলিলে, এতিয়া শুকাই গ'ল, ইয়াত নাই। তাৰপিছত এবাৰ বিহু আৰু একেবাৰে মন বেয়া ফ্ৰেণ্ডছ, কি ক'ম আৰু। আজি হৈছে মানুহ বিহু আৰু যোৱাকালিৰ পৰা ইমানে বাবালৈ মনত পৰিছে। কি ক'ম আৰু, ক'বলৈ ভাষা নাই। তিনি সপ্তাহ হ'বলৈ হৈছে বাবা ঢুকুৱা। মানে যিমানে মনটো মানে নৰ্মেলি আনিব বিচাৰোঁ, হ'লেও মানে পাৰা নাই। মানুহ মৰণ হয়ে, আমিওতো মৰিবই লাগিব, হ'লেও কেলে জানো পাহৰিব পৰা নাই। হাঁহিম বুলি ভাবোঁ, হাঁহিব নোৱাৰোঁ, অকল মানে মনতে পৰি থাকে। কেতিয়া যে নৰ্মেল দিন মানে আনিব পাৰিম নিজক, কেতিয়া। ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ আহোঁ, লগ পাই আছোঁ নেক্সট ব্লগ। বাই।